নদুৱা সমষ্টিৰ 3খন বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ। পকী দলং নিৰ্মাণৰো আধাৰশিলা স্থাপন বিধায়কৰ। নদুৱা সমষ্টিত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ধনেৰে 3খনকৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ ভিতৰত বিদ্যালয়সমূহৰ বাবে আবণ্টিত চৰকাৰী ধনৰ পৰিমাণ আছিল মনাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বাবে 1,22,000 টকা, দিকৰাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বাবে 87,53,000 টকা আৰু গেলাই ঘাটিঙা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বাবে 27,98,000 টকা। আধাৰশিলা অনুষ্ঠানত বিধায়কগৰাকীয়ে কৈছে, প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা এই আঁচনিখনৰ জৰিয়তে অসমৰ চাহ বাগিচাসমূহত শিক্ষা উত্তৰণৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰাটো নিশ্চিত। যিহেতু এই আঁচনিখনত ইতিমধ্যে 800খন চাহ বাগিচাৰ 7 লাখৰো অধিক চাহ শ্ৰমিক অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পিছত বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটো উত্তৰ বালিচুৰি আৰু উত্তৰ ভূৰাথল অঞ্চল সংযোগী পথৰ ওপৰত 2,55 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এখন পকী দলং নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। আজিৰ দিনটোত আমাৰ সমষ্টিৰ কাৰণে এটা ঐতিহাসিক দিন। এই দিনটোত আমি 3খন বাগান স্কুলত বিদ্যালয় গৃহৰ শুভাৰম্ভ কৰিছোঁ আৰু এই পিছপৰা অঞ্চলত য'ত এখন দলঙৰ বহুদিনীয়া প্ৰয়োজন আছে, আমি 2,55 লাখ টকাৰ এই দলঙৰো আধাৰশিলা কৰিম। আপোনালোকে মানুহৰ সঁহাৰি দেখিছে, বাগানতো দেখিছে। দিকৰাই বাগানত এখন LP স্কুলত 87,22,000 আৰু হাটিঙা স্কুলত 28 লাখ টকা তেনেকৈ LP স্কুলত লাভ কৰিছে। গতিকে মানুহৰ আমাৰ চৰকাৰৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সন্তুষ্টি প্ৰকাশৰ আচলতে প্ৰতিফলন হৈছে মানুহৰ সভাত উপস্থিতিয়ে আৰু খুব আনন্দমুখৰ পৰিৱেশত সভাকেইখন হৈছে। আৰু ময়ো বিধায়ক হিচাপে সন্তুষ্টি প্ৰকাশ কৰিছোঁ, অন্ততঃ আমাৰ চৰকাৰৰ দিনত জনসাধাৰণৰ আশা আকাংক্ষাখিনি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে ৰাস্তা পদূলি শিক্ষা সকলো দিশতে আগবঢ়াই নিবৰ কাৰণে আমি সক্ষম হৈছোঁ।